So okay guys, welcome back to my YouTube channel again Aniruddha Vlog 47. তো guys কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল মোৰ বৰ্তমান ভালে লগতে মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু guys টাইটেলৰ থাম্বনেলখন দেখি আপোনালোকে গমে পাইছে ক'ত যে আছো কি কথা একচুৱেলি guys এখন স্কুটি চাব যাই আছো ইফালে আছে ধন তো তাৰ সিষ্টাৰৰ কাৰণে মানে তো তাকে guys এতিয়া বঙৰা যাই আছো তো এনেকুৱা সেকেন্ড হ্যান্ড ডিলাৰত নহয় আৰু ডাইৰেক্টলি এনেকুৱা মানুহৰ পৰা ল'ব মানে তো এতিয়া ধুনীয়াকৈ ইয়াৰ পৰা ওলাই দিওঁ তো বেছি দেৰি নকৰোঁ এতিয়া তো বহুত দিন হ'ল মানে ভিডিঅ' দিয়া নাই আজি প্ৰায় 6 দিন মান হৈ গ'ল তো ভিডিঅ' দিবই পৰা নাই একচুৱেলি Sangat susah kali ini kasih. Enggak sih tiap hari motovlogot, तो এতিয়া motovlogতে ধুনীয়াকৈ কথা পাতি যাই থাকিম আৰু তো ইফালে মোৰ পিছত আছে ধন তো দুজনে ওলাইছো আৰু ইয়াৰ সিষ্টাৰৰ কাৰণে মানে এখন স্কুটি মানে OLX-ত চাইছে আৰু তো তাকে যদি পছন্দ হয় মানে লৈ ল'ব আৰু দেন তাকে দুজনে ধুনীয়াকৈ ওলাই দিলো তো গাইজ পুৰা এসপ্তাহমান বৰষুণ দি তো আজি গাইজ ফাইনেলি ৰ'দটো দিছিলহে মাত্ৰ আৰু ইফালে গাইজ ৱেডাৰটো চেক কৰক তো পুৰা কলাকৈ বৰষুণ আহিছে আৰু এইফালে চাব পাৰে তো বৰষুণটো নাহোঁতে মানে আমি খতমটো কৰি আহিব লাগিব ধুনীয়াকৈ আজি ৰ'দটো মানে পুৰা দিছে আৰু পুৰা ৰ'দ দিছে আপোনালোকে দেখি পাইছে চাগে 40-50 এনেকুৱা স্পীডত গ'লে পুৰা ৰ'দটো লাগি যায় আৰু হাতবিলাকত তো অকণমান যদি 60-65 এনেকুৱা স্পীডত যাওঁ তেতিয়াহ'লে মানে বতাহটো আহি আৰু লাগে আৰু তেতিয়া গৰমটো অনুভৱ নহয় আৰু বেছিকৈ আৰু গাইজ বহুতে আপোনালোকে কমেণ্ট কৰি আছে যে তো আপোনালোকক ছেকেণ্ড হেণ্ড বাইকৰ ভিডিঅ' লাগে তো বহুত জলদিকৈ আনি আছোঁ মই ছেকেণ্ড হেণ্ড বাইকৰ ভিডিঅ' কিন্তু গাইজ মোৰ মানে যাব একচুৱেলি সময় মিলা নাই কেইটা দিন ছেকেণ্ড হেণ্ড বাইক ডিলাৰত ভিডিঅ' বনাব তো আৰু ৰাস্তাটো এনেকুৱা যিহে লেতেৰা না গাইজ আৰু একদম বৰষুণ তো সেইটোৰ কাৰণে মানে যাব পৰা নাই মই ছেকেণ্ড হেণ্ড বাইক ডিলাৰত তো বতৰ যিহেতু ভাল হৈছে আহি যাব কালি পৰহিৰ ভিতৰত এটা খুব ধুনীয়া ষ্টকৰ সৈতে মজা ভিডিঅ' আনি আছোঁ মই ছেকেণ্ড হেণ্ড বাইক ডিলাৰত তো গাইজ ইফালে আগত দেখি পালোঁ এটা গণপতি বাবা তো চাব পাৰে আজিকালি প্ৰায়ভাগ দেখি নাপায় মানে এইফালে প্ৰণাম লৈ যাব লাগিব গণপতি বাবা জয় আৰু এনেকুৱা বহুত ডাঙৰ স্পীড ব্ৰেকাৰত মানে NS-খন অকণমান প্ৰব্লেম দি দিয়ে আৰু মানে গাইজ তো ইয়াৰে মানে এক্সজষ্টৰ কি কয় ঢুলকিটো তো একদম ডাউনত আছে মানে তো ডাইৰেক্ট লাগি যায় পুৰা ধাককৈ লাগি যায় আৰু পুৰা বহুত ডাউনত আছে না অকণমান ইডাল বুলি নহয় ইয়াতকৈ অকণমান সৰু স্পীড ব্ৰেকাৰ থাকিলে মানে যদি মানে স্পীডটো পুৰা ধুনীয়াকৈ থৌটো মিলাই যাব নাজানা মানে তো ডাইৰেক্ট খপকৈ উঠাই দিয়া তেতিয়া ডাইৰেক্ট ঢুলকিটোত লাগি যায় আৰু একদম প্ৰব্লেম মানে এইখন বাইকৰ তো বহুত ডাউনত দিয়া আছে ঢুলকিটো এক্সজষ্টৰ যিটো ঢুলকি থাকে না তো সেইটো মানে একদম ডাউনত আছে আৰু ডাইৰেক্ট লাগি যায় পুৰা ধাককৈ লাগি যায় সেইটোৰ কাৰণে বহুত শ্ল'কৈ আহিব লাগে মানে স্পীড ব্ৰেকাৰবিলাকত তো সেইটো এটা অলপ বেড ৰিজন আৰু এইখনৰ NS-200খনৰ এনেকৈ সিফালে কথা কৈ আহি পালোঁ ইফালে বঙৰাৰ একদম মূৰত যাব লাগিব এতিয়া তালৈকে গৈ পাওঁ ফাৰ্ষ্টতে তো গৈ কিনে কেনেকুৱা কি কণ্ডিশ্যন আছে স্কুটিটো আমিও চাই লওঁ একবাৰ ধুনীয়াকৈ একবাৰ চাইছিলেতো বস্তু এটা ল'ব লাগিব না তো সেইটোৱে তো মোৰ লগতে আপোনালোকক দেখাই দিম কেনেকুৱা কি কণ্ডিশ্যনত আছে মানে স্কুটিটো সেইটোৱে আৰু দেন চাই থকা ধুনীয়াকৈ গাইছ তো এতিয়া তাত গৈ কিনে ধুনীয়াকৈ লগ পাই আছোঁ আৰু ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ আৰু তো চাই থকা ধুনীয়াকৈ পাৰ হৈ আছোঁ ইপানে আচ্ছা 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 ই ক'ল মানে ইপানে আগত বুলি কেনে ইপানৰ পৰা গ'লে লেফ্ট চাইড হ'ব ন দে দে ঠিক আছে গৈ আছোঁ দে এন গাইছ লোকেশ্যনটো আমাৰ অকণমান ভুল হৈ গ'ল মানে বেগ হ'ব লাগিব এতিয়া একো নাই ভাই গাইছ ৰাস্তাটোৰ ধূলি চাওক না গাইছ এই মানে ৰাস্তা নতুনকৈ ভাল কৰিলে মানে এইখিনি সহ্য কৰা টান আৰু মানে গাইছ মানুহবিলাক এইটোৱে সহ্য কৰিব টান আৰু মানে এই বিনামূলীয়া পাউডাৰটো মানে এইটো খোৱাই অকণমান টান আৰু আমাৰ ৰাস্তাটো তেনেকুৱা আছিলে মানে মিৰ্জাটো চান্দবী ৰ'দটো বাপৰে গাইছ ভয়ংকৰ ৰাস্তা আছিলে সেইটো আৰু মানে তো যিকোনো এটা ড্ৰেছ পিন্ধি আহিলে মানে আহোঁতে ঠিক আহিবা কিন্তু গাইছ আধা বাটৰ পৰা মানে যিটোৰ পৰা ৰাস্তা ঘৰত এণ্ট্ৰি কৰিবা উঠিবা না তো এখন গাড়ী আহিলে তো ড্ৰেছ লগালগ চেঞ্জ মানে কালাৰ এনেকুৱা জামত মানে গাড়ীৰ ইঞ্জিনৰ হাৱাবিলাক আহিলে একদম পুৰা গৰমটো লাগি যায় আৰু মানে কি ক'ব আৰু উপায় নাই চাই ক্ৰছ কৰি দিওঁ আৰু উপায় নাই এনেকৈ সেইজনে হৈছে দাদাজন মানে আগত পিনে গৈছিলোঁ আমি যা যাম যা ইপানে আছোঁ বঙৰা হৈ আছোঁ হ'ব দে ধন বাকী গাইছ আহি পালোঁ মানে স্কুটিটোৰ অ'নাৰৰ ঘৰত এতিয়া চাই লওঁ ধুনীয়াকৈ তো কেনেকুৱা কি কণ্ডিশ্যনত আছে মানে তো চাই থকা ধুনীয়াকৈ আপোনালোকক ধুনীয়াকৈ দেখাই দিম আৰু কোনোবা ফোন মাৰিছে মানে নৱজিতে কথা পাতি লওঁ ৰ
ওকে গাইছ নৱজিতৰ লগত বাৰু কথা পতা হৈ গ'ল তো এতিয়া আহি গ'লো এইখন স্কুটিখন চাব তো এইখনে হ'ল গাইছ সেই স্কুটিখন মানে তো চাব পাৰে 2021 মডেল আৰু ৰানিঙো বেছি হোৱা নাই 6233 কিলোমিটাৰ মাত্ৰ ৰানিং হৈছে আমাৰ বাৰু মানে পছন্দ হৈ গৈছে আৰু এইখন কিন্তু বাজেটটো অকণমান হাই হৈ আছে আৰু তো তাকে এতিয়া কথা পাতি আছোঁ আমি অৰ্ণাৰৰ লগত তো আপোনালোককো ভাবিলোঁ অকণমান দেখুৱাই দিওঁ তো গাইছ চাব পাৰে এইখনে হ'ল সেইখন ডিঅ' BS6 মডেল হয় তো চাব পাৰে তো এনেতো পছন্দ হৈছে আমাৰ কিন্তু বাজেটটো অকণমান মানে ইফাল হৈ আছে আৰু অকণমান হাই হৈ আছে তো তাকে দাদাৰ লগত কথা পাতি আছোঁ তো আপোনালোককো ভাবিলোঁ দেখুৱাই দিওঁ একবাৰ তো চাব পাৰে বাকী কোনো স্ক্ৰেচ একো নাই পূৰা স্ক্ৰেচ হৈ আছে তো মজা কণ্ডিশ্যনত আছে স্কুটিটো তো চাব পাৰে এইবিলাক তো চাবি অন কৰি দেখাই দিছোঁ একবাৰ আপোনালোকক ধুনীয়াকৈ চাব পাৰে তো তাকে এতিয়া ধুনীয়াকৈ অলপমান কথা পাতি লওঁ মালিকৰ লগত তো কথা পাতি লৈ উঠি তো আপোনালোকক ধুনীয়াকৈ লগ পাই আছোঁ তো চাই থাকা ধুনীয়াকৈ যোৱা আলোচনা কৰিবি ঘৰত এবাৰ অঁ আলোচনা কৰি কিনে কণ্টেক্ট নাম্বাৰটো আছে অঁ 70 অকণমান কম নহ'ব আৰু বাকী কাগজ পাতি ট্ৰেন্সফাৰটো এক্সট্ৰা নাই দুইটা মতে হ'ব নিজে কৰিব লাগিব হ'ব দে দাদা আহোঁ নহ'লে কণ্টেক্ট কৰিম দে বাকী গাইছ স্কুটিটো চাই ল'লোঁ তো আপোনালোকক অকণমানকৈ ধুনীয়াকৈ দেখাই দিলোঁ তো কিন্তু গাইছ প্ৰাইচটো বহুত বেছি হাই আছে মানে তো 70,000 লাগিবলৈ মানে এই স্কুটিটোত প্ৰাইচটো বহুত বেছি হাই হয় মানে তো 50 অকণমান আপত গ'লে ভাল হয় আৰু তো 55 57 তাৰ পৰা মানে আপত দিব নোৱাৰি আৰু তেনেকৈ 4 বছৰ যিহেতু হৈ গ'ল স্কুটিটো তো 70,000 বিচাৰিছে ফিক্স প্ৰাইচ বোলে আৰু কাগজ পাতি এক্সট্ৰা দিব কৈছে তো তেনেকৈ হ'লে মানে বহুত বেছি হ'ব আৰু মানে প্ৰাইচটো তো তাকে এতিয়া ঘৰত যাই কিনে আলোচনাটো কৰি লওক মানে তো কি হয় কি নহয় মোৰ হিচাপত মানে প্ৰাইচটো হাই হোৱা যেন লাগি আছে আৰু তো আপোনালোকে কি ভাবে প্ৰাইচটো তো ঠিকে থকা বুলি ভাবে নে প্ৰাইচটো হাই বুলি ভাবে তো আপোনালোকে একবাৰ নিশ্চয় কমেণ্ট কৰি জনাই দিব 60,000 হ'লেও কিবা এটা মানে মিলাব পাৰি আৰু কাগজ পাতি যদি ট্ৰেন্সফাৰ কৰি দিয়ে তো 60,000 বিচাৰে মানে 60,000 টকা যদি হয় মানে তো তেনেও ল'ব পৰাত আছে আৰু মানে স্কুটিটো মানে তেনেকুৱা ইমান দাগি দুগা স্ক্ৰেচ তেনেকুৱা একো নাই তো ঠিকেই আছে তথাপিও আৰু 4 বছৰ যিহেতু হৈ গ'ল তো 60,000 হ'লে মিলে আৰু মানে কাগজ পাতিটো টকাই ইনক্লুডিং ট্ৰেন্সফাৰ কৰি কেনে কিন্তু এনেকুৱা মানে 70,000 হ'লে অলপমান প্ৰাইচটো হাই হয় আৰু গাইছ ইয়াৰ পৰা বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো তো আজিৰ এই ভিডিঅ'টো এইখিনিতে এণ্ড কৰি দিছোঁ তো পুনৰ এটা অন্য ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে তো আজিলৈ মানে তো বাই বাই গাইছ বাই বাই